নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা বহুত ভাল বিগ নিউজ এটা লৈ আনিছোঁ। চ' যিসকলে APSCৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এটা বিগ চান্স আহিছে বা এটা বিগ অপৰচুনিটি আহিছে, কিয়নো আপোনালোকে নিশ্চয় গম পায় APSCৰ ৰিজাল্ট আপোনালোকৰ এক দুদিনৰ ভিতৰত দিয়া হৈ গৈছে। চ' তাৰ ক্ষেত্ৰত আপোনালোকৰ APSCৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে সফলতা লাভ কৰিব পাৰিব বা এইবাৰ আপোনালোকৰ 249টাকৈ চিলেকশ্যন লাভ কৰিছে, 280টাৰ ভিতৰত ক'ৰ পৰা লাভ কৰিছে বা আপোনালোকে কেনেকৈ পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা সফলতা কেনেকৈ লাভ কৰিব পাৰিব তাৰ ওপৰত এই ভিডিঅ'যোগে ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকৰ নিজৰ কেৰিয়াৰটো নিজে আপোনালোকে গঢ়ি তুলিব পাৰিব। চ' APSCৰ ক্ষেত্ৰত আপোনালোকৰ সফলতা লাভ কৰাৰ যিটো একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানখন হৈছে আপোনালোকৰ SPM IS একাডেমি। কাৰণ আমাৰ তাৰ পৰা আমাৰ যিজন এজন ৰিলেটিভৰ এজন ব্ৰাদাৰ এজনে প্ৰায় এইবাৰ আপোনালোকৰ APSCত আপোনালোকৰ চিলেকশ্যন লাভ কৰিব পাৰিছে। চ' মই SPM IS একাডেমিৰ ক্ষেত্ৰত তেওঁলোকৰ এইবাৰ ৰিজাল্টসমূহ কেনেকুৱা হৈছে মই আপোনালোকক পোনপ্ৰথমে জনাই দিব বিচাৰিছোঁ। তাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় এবাৰ দেখিব পাৰিছে SPM IS একাডেমিৰ ফালৰ পৰা এটা বহুত ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাইছে। চ' আপোনালোকৰ 288ৰ প্ৰায় আউট অফ 249টা আপোনালোকৰ চিলেকশ্যন লাভ কৰিছে SPM IS একাডেমি ফালৰ পৰা, কিয়নো তেওঁলোকৰ যিসমূহ কোৰ্চসমূহ হওক বা তেওঁলোকৰ যিবোৰ আপোনালোকৰ কোচিংসমূহ হওক এটা বহুত ভাল হয়। আপোনালোকৰ অসমৰ এক নম্বৰ যিটো কোচিং বা ইনষ্টিটিউট হয় যিটো আপোনালোকৰ SPM IS একাডেমি হয়। চ' তাৰ থ্ৰুদি মই আপোনালোকক জনাই থৈ পোনপ্ৰথমে যে আমাৰ ব্ৰাদাৰ এজনে আপোনালোকৰ তাৰ পৰা এইবাৰ চিলেকশ্যন লাভ কৰিব পাৰিছে। চ' সেইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, কিয়নো এইবাৰো তেওঁলোকৰ ফালৰ পৰা SPM IS একাডেমিৰ ফালৰ পৰা যিটো নতুন আগন্তুক হ'বলগীয়া যিখিনি APSC হওক বা চিভিল ছাৰ্ভিচৰ এক্সামিনেশ্যন হওক তাৰ কাৰণে আপোনালোকৰ কোচিঙৰ কাৰণে আপোনালোকৰ নতুন বেটছ লঞ্চ কৰি আছে। চ' তেওঁলোকৰ সেই বেটছসমূহ আপোনালোকে জইন কৰিব পাৰে। চ' তাৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনটো লিংক থাকিবই, সেই লিংকৰ পৰা গৈও আপোনালোকে জইনসমূহ কৰি ল'ব পাৰে। আৰু তেওঁলোকক যদি আপোনালোকে কিবা জানিবলগীয়া থাকে সেই নাম্বাৰো আপোনালোকৰ কণ্টেক্ট নাম্বাৰো ডেছক্ৰিপশ্যনটো পাব, কমেণ্ট বক্সতো পাব। আৰু তাৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব যিটো ৰেংক 1 আপোনালোকে কোনে পাইছে আপোনালোকে নিশ্চয় গম পায়, নিহাৰ ৰঞ্জন ডেকা। তেওঁ আপোনালোকৰ SPM IS একাডেমিৰ ফালৰ পৰা হয়, যিকেইটা আপোনালোকৰ ধৰি লওক ACSৰ ফালৰ পৰা যিটো ৰেংক 1ত পাইছে, তাৰপৰা APSৰ ফালৰ পৰা যিটো ৰেংক 1 পাইছে, তেওঁ আপোনালোকৰ ইয়াৰ পৰাই আপোনালোকৰ চিলেকশ্যন লাভ কৰিছে SPM IS একাডেমিৰ ফালৰ পৰা। চ' তাৰ ক্ষেত্ৰতো নিশ্চয় আপোনালোকে গম পাইছে। চ' যদি আপোনালোকে APSCৰ থ্ৰুদি আপোনালোকে যদি নিজৰ চিভিল ছাৰ্ভিচৰ নিজৰ যদি আপোনালোকে কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে আপোনালোকে SPM IS একাডেমিৰ বাহিৰে আপোনালোকৰ কোনো নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান নাই। চ' SPM IS একাডেমি ওৱান অফ দ্য বেষ্ট হয়। চ' তাৰ পৰা আপোনালোকে গৈ আপোনালোকৰ কেৰিয়াৰটো গঢ়ি তুলিব পাৰিব। চ' আপোনালোকে নিশ্চয় লোকেশ্যনটো গম পায় ক'ত আছে, আপোনালোকৰ আছে গুৱাহাটী, আছামত আপোনালোকৰ লোকেশ্যনটো অৱস্থিত SPM IS একাডেমি। চ' তাৰ ক্ষেত্ৰত আপোনালোকৰ যিটো কেনেকৈ আপোনালোকৰ তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব সেই সবিশেষ কথাটো মই আপোনালোকক জনাইছোঁ। তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে যিটো তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ হয় সেইটো দিয়া আছে, লগতে আপোনালোকৰ এখন গুগল ফৰ্মৰ লিংকো দিয়া আছে। তাৰ থ্ৰুদি আপোনালোকে গুগল ফৰ্মখন যদি ফিল আপ কৰি দিয়ে তাৰপিছত তেওঁলোকৰ ফালৰ পৰা আপোনালোকক কণ্টেক্ট কৰা হ'ব। বাকী আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে মই তেওঁলোকৰ যিসমূহ ৰিজাল্টসমূহ আপোনালোকৰ স্ক্ৰীণত শ্ব' কৰি থকা হৈছে SPM IS একাডেমি। আৰু মই আপোনালোকক এই যিটো SPM IS একাডেমিকটো আপোনালোকক ৰিকমেণ্ড কৰা মেইন যিটো কাৰণ হয় সেইটো যদি আমাৰ নিজৰ যিটো ব্ৰাদাৰ এজনেও যিহেতু পাইছে। চ' মই আপোনালোককো জনাইছোঁ, কাৰণ আপোনালোকৰ বহুতে আমাৰ চেনেলত কমেণ্ট কৰি থাকে যে APSCৰ কাৰণে আমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিব পাৰোঁ। আৰু মই আপোনালোকক জানো যে বহুতে আমালৈ পাৰ্চনেলিও মেছেজ কৰে যে আপোনালোকৰ APSCৰ কাৰণে কেনেকুৱা কিবা বুক আছে নেকি বা আমি কি পঢ়িব পাৰিম সেইখিনি কথা সুধি থাকে। চ' মই সেইবাবে আপোনালোককো জনাই দিছোঁ যাতে আপোনালোকৰ অলপ হেল্প হওক আৰু লগতে আপোনালোকৰ নিজৰ ফিউচাৰ নিজে আপোনালোকে গঢ়ি তুলিব পাৰক। চ' আজি ভিডিঅ' ইমানে।